নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছো ডাঙৰ খবৰ। আজি হৈছে 12 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250 কোটি টকা সোমোৱা নাই, সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট কেইদিনমান আগত প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে 12 ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোকৰাঝাৰত অৰুণোদয় 3.0 আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব আৰু ইয়াৰ সমান্তৰালভাৱে চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ এই 4খন জিলাতো আঁচনিখনৰ শুভাৰম্ভ কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 12 ডিচেম্বৰ মানে আজি অৰুণোদয় 3.0 বিটিচিবাসীৰ বাবে মুকলি কৰিব। তো বিটিচিৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাত মুকলি কৰিব অৰুণোদয় 3.0 আঁচনি। বিটিচিৰ নিৰ্বাচনৰ কাৰণে অসম চৰকাৰে অৰুণোদয় আঁচনি 1250 কোটি টকা এইকেইখন জিলাৰ দুখীয়াসকলক প্ৰদান কৰা নাছিল। তেতিয়া কথা হ'ল যোৱা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনি 1250 কোটি টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰা নাই। তো আজি যিহেতু বিটিচিবাসীৰ বাবে অৰুণোদয় 3.0 আঁচনিখন নতুনকৈ মুকলি কৰিব, সেইকাৰণে আমি ক'ব পাৰোঁ আজিয়ে সোমাই যাব অৰুণোদয় 3.0 আঁচনি 1250 কোটি টকা। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ পৰা কৃষকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত শিৱসাগৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ সহযোগত শিৱসাগৰ জিলাৰ ৰবি শস্যৰ বাবে 3 ডিচেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। ফচল বীমা সপ্তাহ। শিৱসাগৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত শুভাৰম্ভণি সভাত শস্য বীমাকৰণৰ বাবে বিভিন্ন লাভালাভ তথা আবেদনৰ নিয়মাৱলী সন্দৰ্ভত উপস্থিত কৃষকসকলক অৱগত কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত এইবাৰ শিৱসাগৰ জিলাত আলু, সৰিয়হ আৰু গম ধান সামৰি লোৱা হৈছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো বৰ্তমান যিসকল কৃষকে আলু, সৰিয়হ আৰু গম ধানৰ খেতি কৰিছে সেইসকল কৃষকে এইখন আঁচনিত অতি শীঘ্ৰেই কৰক আবেদন। কেৱল মাত্ৰ শিৱসাগৰ জিলাতে নহয়, অসমৰ সকলো কৃষকে এইখন আঁচনি যদি আবেদন কৰে তেন্তে শস্যৰ কোনো ক্ষতি হ'লে ক্ষতিপূৰণ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। আধাৰ কাৰ্ড লৈ ইয়াতে কোৱা হৈছে এ চাইল্ড আধাৰ নিড টু মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট হুইচ ইজ ফ্ৰী অফ কষ্ট। ফাৰ্ষ্ট এট অফ দ্য এজ অফ 5 years, ছেকেণ্ড এট দ্য এজ অফ 15 years। তো যিসকল ল'ৰা ছোৱালীয়ে 5 বছৰৰ তলত আধাৰ কাৰ্ড বনাইছে সেইসকল ল'ৰা ছোৱালীয়ে 5 বছৰ বয়স সম্পন্ন হোৱাৰ পিছতে দিব লাগিব বায়োমেট্ৰিকৰ আপডেট। লগতে যিসকল ল'ৰা ছোৱালীয়ে 15 বছৰ বয়সৰ তলত আধাৰ কাৰ্ড বনাইছে সেইসকল ল'ৰা ছোৱালীয়ে 15 বছৰ সম্পন্ন হোৱাৰ পিছত নতুনকৈ আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত